আসলতে যোৱাকালি এটা দুৰ্ভাগ্যজনক ঘটনা এটা ঘটি গৈছে। যোৱাকালি সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি তিনিচুকীয়া এৰনা ৰেচিডেঞ্চি হোটেলখনত সঞ্জয় কিষাণ ডাঙৰীয়াই যিদৰে ছাত্ৰ ছাত্ৰীসকলক ব্যৱহাৰ কৰিলে, পোনপ্ৰথমে আমি ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে তেখেতক তীব্ৰ গৰিহণা দিছোঁ। কাৰণ অসম চৰকাৰৰ এজন মন্ত্ৰী আৰু মন্ত্ৰীৰ এই অভদ্ৰ আচৰণ ছাত্ৰ সমাজে কেতিয়াও সহ্য নকৰে। আৰু আমি আচলতে জানিব পাৰিছোঁ, বুজিব পাৰিছোঁ যে সৰ্বানন্দ সোণোৱাল এইবাৰ শংকিত হৈছে। আৰু সৰ্বানন্দ সোণোৱাল শংকিত হোৱাৰ কাৰণেই তেখেতৰ যি গুণ্ডা বাহিনী সঞ্জয় কিষাণ যোৱাকালি এই ব্যৱহাৰ কৰিছে। কাৰণ এইবাৰ ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়বাসীয়ে ভাল এজন শিক্ষিত অভিযান্ত্ৰিক এজন ব্যক্তি মনোজ ধানোৱাৰ ডাঙৰীয়াক এইবাৰ ডিব্ৰুগড়ত পাইছে। আম আদমি পাৰ্টীয়ে তেখেতক প্ৰক্ষেপ কৰিছে। তেখেতৰ যি মূল্যবোধ সততা, যি মানে কামৰ ৰাজনীতি, এই কামৰ ৰাজনীতিত আচলতে তেখেতলোকে শংকিত হৈছে। কাৰণ যোৱাকালিৰ যিটো প্ৰগ্ৰাম আছিলে, এই প্ৰগ্ৰামটো আছিলে কোনো ৰাজনৈতিক প্ৰগ্ৰামো নাছিলে। এই প্ৰগ্ৰামটো আছিলে যে দিল্লীৰ যি আসনাৰ্থী তাক লৈ পেলাই এটা বাৰ্তালাপ ছাত্ৰ ছাত্ৰীসকলৰ লগত, আৰু বিভিন্ন ধৰণৰ যি সচেতন যি সমাজ আছিলে বা যি মানে জনগোষ্ঠীয় জনজাতীয় যি সংগঠন আছিলে, মিড ডে মিলৰ যিবিলাক ৱৰ্কাৰ আছিলে, যিবিলাক আপোনাৰ টিচাৰ্ছ এছ'চিয়েশ্যন আছিলে, বিভিন্ন ধৰণৰ মানে সংগঠনবিলাকে সংস্থাবিলাকে তাতে আহিছিলে তেখেতৰ লগত বাৰ্তালাপ কৰিবৰ কাৰণে। আৰু ছাত্ৰসকল, বিশেষকৈ বিভিন্ন কলেজৰ ছাত্ৰসকল তাত মানে সমাবেত হৈছিলে যে দিল্লীত যদি সেইখিনি কাম কৰিব পাৰিছে, অসমত পাৰে নে নোৱাৰে, ইমপ্লিমেণ্ট কৰিব পাৰে নে নোৱাৰে, সেই কথাটো মানে জানিবৰ কাৰণে কালি দিলীপ, যি আমাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু দিল্লীৰ বিধায়ক, মানে তেখেত ডিব্ৰুগড় আহিছিলে, ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়াত তেখেতৰ লগত বাৰ্তালাপৰ কাৰণে তাতে উপস্থিত আছিলে। এনে ক্ষেত্ৰত তাৰ কাষতে বিজেপিৰ এখন মিটিং চলি আছিল। আৰু এই মিটিংখনত যেতিয়া মানুহ কম দেখিলে, তাৰ বিপৰীতে য'ত আম আদমি পাৰ্টীৰ সমৰ্থক বা যিবিলাক ছাত্ৰ সমাজ বা যিবিলাক মানে লোকেল ছ'চাইটিৰ যিবিলাক মানে পাব্লিক তাত মানে গেডাৰিং হ'ল, তাতে শংকিত হৈ গ'ল। তাতে শংকিত হৈ হিতাহীন জ্ঞান হেৰুৱাই সঞ্জয় কিষাণ, যিজন মানে আমি কি মন্ত্ৰী বুলি, অভদ্ৰ মন্ত্ৰী বুলিয়ে ক'ম, কাৰণ অভদ্ৰ ব্যৱহাৰ কৰিছে, অভদ্ৰ মন্ত্ৰী বুলিয়ে ক'ব লাগিব। এই অভদ্ৰ মন্ত্ৰীজনে ছাত্ৰ ছাত্ৰীসকলক যেনেদৰে অভদ্ৰ আচৰণ ব্যৱহাৰ কৰিলে, সেইটো ধিক্কাৰজনক। মই ছাত্ৰ সমাজক আহ্বান কৰিব বিচাৰোঁ যে সকলোৱে ওলাই আহিব লাগে আৰু তেনেকুৱাই জাবৰ মন্ত্ৰীবিলাকক অসমৰ পৰা চাফা কৰিব লাগে। নহ'লে, কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে এটা অধিকাৰ আছে যে যদি অসমৰ বাহিৰৰ যিকোনো ৰাজ্যত যদি ভাল কাম চলি আছে, যিকোনো ৰাজ্যত যদি চৰকাৰে যদি ভাল কাম কৰিছে, ভালকৈ চলাইছে, তেতিয়াহ'লে আমি জনাৰ অধিকাৰ আছে। আৰু তেনেকৈ জানিবৰ কাৰণে, কথা পাতিবৰ কাৰণে, বাৰ্তালাপ কৰিবৰ কাৰণে ওলাই আহিছিলে। সৰ্বানন্দ সোণোৱালৰ যি গুণ্ডা বাহিনীয়ে যে এনেকুৱা ব্যৱহাৰ কৰিব আমি কেতিয়াও ভবাই নাছিলোঁ। কাৰণ সৰ্বানন্দ সোণোৱাল আচলতে ছাত্ৰ ছাত্ৰী বা ছাত্ৰ সমাজে সজাগ হোৱা, সচেতন হোৱাটো কেতিয়াও নিবিচাৰে। তো আমি সুধিব বিচাৰোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেত ছাত্ৰ সমাজৰ পৰা অহা নাছিলে, তেখেত আছু কৰা নাছিলে, তেখেত আছুৰ পৰা আহি পেলাইতো মুখ্যমন্ত্ৰী অলংকিত কৰিলে, তাৰপিছত কেন্দ্ৰীয় মন্ত্ৰী। আচলতে তেখেতে অত বছৰে যি অসমৰ জাতীয় সমস্যা আছিলে, এই অসমৰ জাতীয় সমস্যাবিলাক আচলতে মাতি বা জাতীয় সমস্যাবিলাক সমাধান কৰিব নোৱাৰিলে। আৰু এই জাতীয় সমস্যাবিলাক সমাধান কৰিব নোৱাৰি আকৌ এটা লোক পাইছে। মাজতে লখিমপুৰ গৈছিলে, তাৰপিছত মাজুলী, আকৌ এটা ডিব্ৰুগড় আহিলে, আৰু ডিব্ৰুগড়বাসীয়ে এইবাৰ আকৌ প্ৰতাৰণা কৰিবৰ কাৰণে ওলাই আহিছে। আৰু ডিব্ৰুগড়বাসীয়ে এইবাৰ বুজি পাইছে যে আমাৰ মাজত এবাৰ মনোজ ধানোৱাৰ ডাঙৰীয়া মূল্যবোধ, সততা, কামৰ ৰাজনীতি, যি অৰবিন্দ কেজৰিৱালৰ যি আদৰ্শ, অৰবিন্দ কেজৰিৱালৰ যি চিন্তাধাৰা, পঞ্জাৱত যেনেকুৱা ধৰণৰ ক্ৰান্তি কৰিছে, দিল্লীত যেনেকুৱা ধৰণৰ শিক্ষা, স্বাস্থ্য, বিজুলী, পানী, যি মৌলিক অধিকাৰ জনসাধাৰণে যি পাব লাগে, এই কথাখিনিক জনসাধাৰণে বুজি পাইছে। আৰু এইবাৰ তেখেতে গম পাইছে যে এইবাৰ তেখেতৰ মানে পৰাজয় নিশ্চিত। আৰু এই কাৰণে তেখেতে কি কৰিছে,
আম আদমি পাৰ্টি বা মনোজ ডাঙৰৰ সমৰ্থন সাধাৰণ পাব্লিক হ'লেও তেখেতলোকক ঘৰতে বন্দী কৰিব বিচাৰিছে। তেখেতলোকে মানে কাৰো লগত একো বাৰ্তালাপ কৰিব নালাগে, তেখেতলোকে পলিটিকেল কোনো মানে সজাগতা কৰিব নালাগে, তেখেতলোক মানে একো জানিবই নালাগে, সেই বিষয়টো মানে তেখেতৰ যিটো কৰ্মকাণ্ড সেইটো উপস্থাপন কৰিলে। গতিকে সঞ্জয় কিষাণ এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি গুণ্ডা বাহিনী, সঞ্জয় কিষাণ মানে কি কয় অভদ্ৰ মন্ত্ৰী বুলি ক'ব লাগিব, এই অভদ্ৰ মন্ত্ৰীজনক আমি হকিয়াই দিছোঁ অনাগত দিনত যাতে ছাত্ৰক এনে ব্যৱহাৰ কৰিব নালাগে। তাত ছোৱালী এজনী ছাত্ৰী এগৰাকী আছিলে, এই ছাত্ৰী এগৰাকীক বিভিন্ন ধৰণৰ মাৰপিট কৰিব লাগে। আপুনি স্লেং লেংগুৱেজ ইউজ কৰিছে যাক নেকি আমি মানে ব্যৱহাৰ কৰিব নোৱাৰোঁ। আপুনি ভিডিঅ' চাবচোন, স্লেং লেংগুৱেজ ইউজ কৰিছে। এনেধৰণৰ ব্যৱহাৰ ছাত্ৰ সমাজে কেতিয়াও সহ্য নকৰে।